Students, class 9 general maths exercise 2.5 এই ভিডিওটোত মই কোৱেশ্চন নম্বৰ 5 আৰু 6 কৰি দেখুৱাম। প্ৰথমতে তোমালোকে কোৱেশ্চন নম্বৰ 5 চোৱা, উৎপাদক বিশ্লেষণ কৰা। ইয়াতে দুটা অংক আছে, দুটা অংকৰ যি দুটা ৰাশি দিয়া আছে চোৱা। এটুক আমি a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস c স্কয়াৰ প্লাস 2ab প্লাস 2bc প্লাস 2ac আকাৰে দেখুৱাব পাৰোঁ। তোমালোকে ইয়াৰ আগতে এই অভেদটো পাইছা, a প্লাস b প্লাস c হোল স্কয়াৰ ইকুৱেল টু a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস c স্কয়াৰ প্লাস 2ab প্লাস 2bc প্লাস 2ac বা ca। ঠিক আছে, এতিয়া চোৱা, যিটো ৰাশি দিছে এই ৰাশিটো যদি আমি এই ফৰ্মত দেখুৱাব পাৰোঁ তাৰ ইকুৱেলটো আমি এইটো দেখুৱাব পাৰিম আৰু ইয়াৰ পৰাই আমাৰ উৎপাদক বিশ্লেষণটো হৈ যাব। ঠিক আছে, তো ইয়াত চোৱা, এইবিলাক টুৱাইজ এ বি প্লাছ টুৱাইজ বি চি প্লাছ টুৱাইজ এ চি আছে, প্লাছ হিচাপে আছে, কিন্তু ইয়াত চোৱা এই দুটা মাইনাছ আছে, লাষ্ট টাৰ্ম দুটা মাইনাছ আছে। ইয়াতে এইটো টাৰ্ম হ'ল টুৱাইজ বি চি আৰু এইটো টাৰ্ম হ'ল টুৱাইজ এ চি। এতিয়া এই দুটা টাৰ্মত মাইনাছ আনিবলৈ যিহেতু চি দুয়োটাতে কমন আছে, গতিকে চি টাৰ্মটো যদি আমি মাইনাছ হিচাপে লওঁ ইয়াতে, তেতিয়াহ'লে আমাৰ ইয়াতে আমি মাইনাছ দুটা পাই যাম। ঠিক আছে, তো আমি তেনেকৈ লিখিম। চোৱা, 4x স্কয়াৰ, ইয়াক আমি লিখিব পাৰোঁ 2x হোল স্কয়াৰ। 2x হোল স্কয়াৰ আৰু 4x স্কয়াৰ দুটা সেম ভেলুৰ হয়। 2 2 যা 4 x স্কয়াৰ, ইয়াতে 4x স্কয়াৰে হ'ল। আমি মাত্ৰ দেখাত অলপ এইটো চেঞ্জ কৰি লিখিলোঁ। আৰু ইয়াত আমাৰ কি লাভ হ'ল যে এইটোক আমি a স্কয়াৰ হিচাপে পালোঁ। a মানে হ'ল ইয়াতে টুৱাইজ x, গতিকে ইয়াতে a মানে হ'ল টুৱাইজ x প্লাছ 9y স্কয়াৰ, এইটোক আমি এনেকৈ লিখিব পাৰোঁ 3y হোল স্কয়াৰ। 3y হোল স্কয়াৰ, 3 3 যা 9y স্কয়াৰ, এইটোৱে লিখিছোঁ আমি, এইটো এনেকৈ লিখিছোঁ 9y স্কয়াৰটোক 3y হোল স্কয়াৰ লিখিছোঁ। গতিকে b মানে হ'ল 3y, a স্কয়াৰ আৰু b স্কয়াৰ হৈ গ'ল আমাৰ। নেক্সট c স্কয়াৰ, 16 আছে, 16টোক আমি 4 স্কয়াৰ লিখিব পাৰোঁ আৰু z স্কয়াৰ, গতিকে 4z হোল স্কয়াৰ আমি লিখিব পাৰোঁ। 4 4 যা 16 z স্কয়াৰ। কিন্তু ইয়াৰ আগতেই মই ক'লোঁ, যিহেতু টুৱাইজ বি চি আৰু টুৱাইজ এ চি দুটা মাইনাছ হিচাপে ইয়াত আছে, গতিকে আমি এই দুটাৰ কমন চিটোক আমি ইয়াতে মাইনাছ হিচাপে দেখুৱাম। গতিকে -4z স্কয়াৰ আমি লিখিম। -4 স্কয়াৰ কৰিলে -4 ইনটু -4 আমি একেধৰণেই +16 আমি পাম। গতিকে ইয়াত আমাৰ কোনো প্ৰব্লেম নহয়, আমাৰ এই প্ৰব্লেমটো ইয়াত কি হ'ব, সলভ হৈ যাব। ঠিক আছে, তো আমি এইটো লিখিম এতিয়া, a স্কয়াৰ প্লাছ b স্কয়াৰ প্লাছ c স্কয়াৰ হ'ল প্লাছ টুৱাইজ ab। চোৱা, আমি এইটোৰ ফালে নাচাই প্ৰথমতে আমি টুৱাইজ a মানে হ'ল টুৱাইজ x আৰু b মানে হ'ল 3y, এইটো লিখি ল'ম। এতিয়া আমি মিলাই চাম এইটো হৈছে নে নাই। চোৱা, 2 2 যা 4, 4 3 যা 12, x y, চোৱা এইটো মিলি গৈছে। ঠিক আছে, নেক্সট এইটো প্লাছ আমাৰ কি আছে, টুৱাইজ বি চি, গতিকে প্লাছ টুৱাইজ বি, ইয়াতে মই চিটো লিখা নাই, চিটো লিখি লওঁ, চিটো আমি লিখিছোঁ -4z, -4z। এতিয়া টুৱাইজ এ বি টুৱাইজ বি চি, বি মানে হ'ল 3y আৰু চি মানে হ'ল -4z। টুৱাইজ বি চি হৈ গ'ল, আমি মিলাই চাম এতিয়া। চোৱা, 2 3 যা 6, 6 4 যা 24 আৰু প্লাছে মাইনাছে মাইনাছ, এইটো -24 হৈ গ'ল yz, গতিকে এইটোৰ লগতো মিলি গ'ল আমাৰ এইটো। নেক্সট আমাৰ লাগিব টুৱাইজ এ চি, তো 2 ইনটু a মানে হ'ল টুৱাইজ x আৰু c মানে হ'ল -4z।
এইখিনি আমাৰ এতিয়া দৰকাৰ নাই, তোমালোকে ৰাফত এইটো লিখি থ'ব পাৰা, ঠিক আছে। এতিয়া চোৱা, প্লাছে মাইনাছে মাইনাছ, 2 2 যা 4, 4 4 যা 16, এক্স জেড মিলি গৈছে। গতিকে আমাৰ a স্কোয়ার প্লাস b স্কোয়ার প্লাস c স্কোয়ার প্লাস 2ab প্লাস 2bc প্লাস 2ac হিচাপে আমি পাইছোঁ তাৰ ইকুৱেল টু কিমান, a প্লাস b প্লাস c হোল স্কোয়ার। গতিকে ইকুৱেল টু a প্লাস b প্লাস c, প্লাছে মাইনাছে, এইটো যেহেতু তাৰ নিজৰ মাইনাছ আছে তো প্লাছে মাইনাছে এইটো মাইনাছ আহি যাব, c a প্লাস b প্লাস c হোল স্কোয়ার। আৰু যেহেতু এইটো হোল স্কোয়াৰ আছে, চোৱা a স্কোয়াৰ হ'লে আমি লিখিব পাৰোঁ a ইনটু a, ঠিক এনেকুৱা এইটো ৰাশিৰ স্কোয়াৰ আছে, গতিকে এইটো ৰাশিক ইনটু এইটো ৰাশি আমি লিখিব পাৰোঁ। তো 2x প্লাস 3y মাইনাস 4z ইনটু সেম টুৱে আমি আকৌ লিখিম 2x প্লাস 3y মাইনাস 4z। এইটো আমাৰ উৎপাদক বিশ্লেষণ কৰিব দিছিলে, গতিকে আমাৰ এনেকৈ উৎপাদক বিশ্লেষণ হৈ গ'ল, ঠিক আছে। নেক্সট আমি 2 নম্বৰটো কৰিম। এইটো সলিউশন 1, সলিউশন 2। চোৱা আছে 2x স্কোয়ার প্লাস y স্কোয়ার প্লাস 8z স্কোয়ার মাইনাস 2√2xy প্লাস 4√2yz মাইনাস 8xz। তোমালোকে 2 আৰু z লিখোতে সাৱধান হ'বা, দুটা যাতে উল্টা পাল্টা নহয়। চোৱা ইয়াতেও আমি সেম এইটো ফৰ্মুলাটো আনিম। প্ৰথমতে টুৱাইজ এক্স স্কোয়াৰক যদি আমি a স্কোয়াৰ ফৰ্মত দেখাব যাওঁ তেতিয়াহ'লে আমি 2টোক √2 লৈ আনিব লাগিব, √2x হোল স্কোয়াৰ। চোৱা √2 স্কোয়াৰ কৰিলে 2 আৰু x স্কোয়াৰ, গতিকে এইখিনিয়ে আমাৰ ইয়াত হৈছে। গতিকে a মানে আমাৰ ইয়াত কি হ'ল, a মানে হ'ল √2x। এতিয়া কথা হ'ল চোৱা ইয়াতে এই দুটা টাৰ্মৰ আগত মাইনাছ আছে, এই দুটা টাৰ্ম কি, a স্কোয়ার প্লাস b স্কোয়ার প্লাস c স্কোয়ার প্লাস 2ab, এই টার্মটো হল 2ab, এইটো 2bc, এইটো হল 2ac, ঠিক আছে। যি দুটা টাৰ্মৰ আগত আমাৰ মাইনাছ আছে, এটা হল 2ab আৰু এটা হল 2ac, গতিকে এই দুটা টাৰ্মত কমন হল a, গতিকে এটোক আমি মাইনাছ কৰি ৰাখিব লাগিব, তেতিয়াহে আমাৰ এই দুটাত টাৰ্মত মাইনাছ আহিব। গতিকে আমি এ যিটো পাইছোঁ এইটো আমি মাইনাছ লৈ ল'ম, ঠিক আছে। চোৱা মাইনাছ √2 স্কোয়াৰ কৰিলে মাইনাছ ইনটু মাইনাছ কৰিলে আমি প্লাছ হৈ যাব, আৰু √2 স্কোয়াৰ কৰিলে 2 হৈ যাব। ইয়াত আমাৰ কোনো প্ৰব্লেম নহয়, ইয়াতে মাইনাছ দিয়াৰ কাৰণে আমি এইখিনিৰ লগত আমাৰ কোনো ডিফাৰেঞ্চ নাহে, ঠিক আছে। ইয়াৰ পিছতটো কি আছে y স্কোয়াৰ, তো এইটো b মানে হ'ল আমাৰ y, b স্কোয়াৰ, গতিকে b মানে আমাৰ হ'ল y। আৰু c এইটো আছে 8z স্কোয়াৰ, গতিকে 8টোক আমি কেনেকৈ z স্কোয়াৰ আনিব পাৰিম, এইটো যদি আমি স্কোয়াৰলৈ আনিব যাওঁ, চোৱা 4 ইনটু 2 হ'ল 8, গতিকে এইটো স্কোয়াৰ হিচাপে দেখালে আমি যদি কৰোঁ 2√2 স্কোয়াৰ, 2ৰ স্কোয়াৰ কৰিলে আমি পাম 4 আৰু √2ৰ স্কোয়াৰ কৰিলে আমি পাম 2, গতিকে 4 2 যা 8 আমাৰ হ'ব। বুজি পাইছা এইখিনি কথা? গতিকে আমি চি এইটো লিখিম 2√2, আৰু ইয়াত কি আছে z স্কোয়াৰ, গতিকে জেডটো আমাৰ লিখিব লাগিব z।
তেতিয়াহ'লে চি মানে যদি 2√2z হয় তেতিয়াহ'লে ইয়াৰ স্কোয়াৰ কৰিলে আমি 8z² পাম। 2√2z 2√2 স্কোয়াৰ কৰিলে আমি 8 পাম আৰু z স্কোয়াৰ ইয়াত। তেতিয়াহ'লে আমাৰ হ'ল a² + b² + c²। ইয়াৰ পিছত প্লাছ টুৱাইজ ab, a মানে হ'ল আমাৰ √2x, b মানে হ'ল আমাৰ y। এতিয়া মিলাই চাওঁ আমাৰ এইটো হৈছে কিনা। চোৱা এটোক আমি মাইনাছ দিছোঁ, এৰ ইয়াত মাইনাছটো দিবলৈ পাহৰিছোঁ। চোৱা a মানে হ'ল -√2x, গতিকে টুৱাইজ a মানে হ'ল -√2x ইনটু y, প্লাছে মাইনাছে মাইনাছ 2 ইনটু √2, গতিকে 2√2x আৰু y। ঠিক আছে, তো আমাৰ এইখিনি আমি পাইছোঁ। প্লাছ টুৱাইজ bc 2 ইনটু b, মানে হ'ল y আৰু c মানে হ'ল 2√2z, টুৱাইজ bc। চোৱা মিলাই 2 2 যা 4 আৰু এটা √2 আছে, গতিকে 4√2yz, এইখিনিও মিলিছে আমাৰ। নেক্সট টুৱাইজ bc হ'ল, এতিয়া টুৱাইজ ac লিখিম। প্লাছ টুৱাইজ a মানে হ'ল -√2x, -√2x, টুৱাইজ ac, c মানে হ'ল 2√2z। এতিয়া চোৱা প্লাছে মাইনাছে মাইনাছ 2 2 যা 4 আৰু √2 ইনটু √2 2, গতিকে 4 ইনটু 2 8 আমি পালোঁ আৰু x z, এইখিনি আমাৰ মিলি গৈছে। ঠিক আছে, তো আমি পালোঁ a² + b² + c² + টুৱাইজ ab + টুৱাইজ bc + টুৱাইজ ac। এতিয়া আমাৰ ইকুৱেলটো কি হ'ব? a + b + c হোল স্কোয়াৰ। a মানে হ'ল -√2x প্লাছ b মানে হ'ল আমাৰ y আৰু c মানে হ'ল 2√2z a + b + c হোল স্কোয়াৰ। আৰু যেহেতু এইটো হোল স্কোয়াৰ আছে, আমি এইটো দুবাৰ লিখি ইনটু কৰিম। -√2x + y + 2√2z ইনটু -√2x + y + 2√2z। ঠিক আছে, এইটোৱে আনসাৰ। তোমালোকে জেড আৰু 2 এই দুটা খেলি মেলি নকৰিবা, বুজি কৰিবা। ঠিক আছে, এইটো তুলি লোৱা। নেক্সট মই 6 নম্বৰটো কৰি দিম। এতিয়া 6 নম্বৰটো চোৱা। তলৰ ঘনকেইটা বিস্তাৰিত কৰি লিখা। ইয়াতে চোৱা আছে টুৱাইজ x + 1 হোল কিউব। 2 নম্বৰটো আছে টুৱাইজ a - 3b হোল কিউব। এই ঘনকেইটা বিস্তাৰিত কৰি লিখিবলৈ আমি অভেদ চোৱা a + b হোল কিউব = a³ + b³ + 3a² b + 3ab²। এই অভেদটো আমি ব্যৱহাৰ কৰিম। আৰু এটা অভেদ আছে চোৱা a - b হোল কিউব = a³ - b³ - 3a² b²
প্লাছ 3ab²। এই অভিক্ষেপটো আমি ব্যৱহাৰ কৰিম। তেতিয়াহ'লে ইয়াতে আছে a+b², গতিকে এই অভিক্ষেপটো আমি ব্যৱহাৰ কৰিম। এইটো আমাক দিয়া আছে বিস্তাৰিত ৰূপত আমি এনেকৈ লিখিম। তেতিয়াহ'লে a মানে ইয়াতে 2x, b মানে হ'ল 1, গতিকে a³ মানে 2x³ প্লাছ b³ মানে 1³ প্লাছ 3a মানে হ'ল 2x, a²b, গতিকে 2xৰ আমি স্কোয়াৰ লিখিম হোল², b মানে হ'ল 1, 3a²b প্লাছ 3ab² মানে 1² 3ab²। তেতিয়াহ'লে a³ প্লাছ b³ প্লাছ 3a²b প্লাছ 3ab² যেনেকৈ আমি ইয়াত পাইছোঁ তেনেকৈ আমাৰ লিখা হ'ল। এতিয়া চোৱা 2³ মানে 2 × 2 × 2, 2 × 2 = 4, 4 × 2 = 8, x³ প্লাছ 1³ মানে 1 × 1 × 1 কিমান পাম? 1 পাম। নেক্সট 2² কৰিলে আমি পাম 4 × 3, 4 × 3 = 12, 12 × 1 12 আৰু এইটো x² প্লাছ 1² কৰিলে আমি 1 পাম, 1ৰে 2x কৰিলে 2x আৰু 2xৰে 3 কৰিলে 3 × 2 = 6 × x, গতিকে 6x। এইটো আৰু একো কৰিব লগা নাই, আমাক বিস্তাৰিত ৰূপে লিখিব দিছিল, এইটো এনচাৰ। ঠিক আছে। নেক্সট সলিউশ্যন 2, 2 নম্বৰটো আমি কৰিম। চোৱা 2 নম্বৰটো কি আছে? 2a minus 3b²। গতিকে a minus b³ ফৰ্মুলাত আহিব a³ minus b³ মানে 3b³ a³ minus b³ হৈ গ'ল। তাৰপিছত minus 3a²b minus 3a² মানে a মানে হ'ল 2a, গতিকে a²b, b মানে হ'ল thrice b, গতিকে minus 3a² b হৈ গ'ল প্লাছ 3ab², b² মানে 3b হোল² লিখিব লাগিব। a³ minus b³ minus 3a²b প্লাছ 3ab²। ঠিক আছে, তো এইখিনি আমি চাম। 2³ 2 × 2 = 4, 4 × 2 = 8, a³ minus 3³ মানে 3 × 3 × 3, 3 × 3 = 9, 9 × 3 = 27, b³ মাইনাছ ইয়াতে 2² আছে, গতিকে 2 × 2 = 4, 4 × 3 = 12। ঠিক আছে, 2 × 2 = 4, 4 × 3 কৰিলে আমি পাম 12, 12 × 3 = 36, গতিকে 36 পালোঁ আমি। আৰু a²b প্লাছ ইয়াতে আছে 3², গতিকে 3² কৰিলে পাম 9, 9 × 2 = 18, 18ক 3ৰে ইনটু কৰিলে 54 পাম, গতিকে 54ab²। এইটো হৈ গ'ল আমাৰ আনচাৰ। ঠিক আছে। নেক্সট এইবাৰ আমি 3 নম্বৰটো কৰিম, সলিউশ্যন 3। চোৱা 3 নম্বৰটো কি আছে? 3/2x প্লাছ 1³ গতিকে a + b² ফৰ্মুলাত আহিব। a মানে হ'ল 3/2x
আৰু b মানে হ'ল 1 এতিয়া a কিউব মানে 3/2x হোল কিউব a কিউব হৈ গ'ল প্লাস b কিউব মানে 1 কিউব প্লাস 3a স্কয়ার a মানে 3/2x তার স্কয়ার 3a স্কয়ার b মানে হল 1 প্লাস 3a মানে হল 3/2x 3/2x 3a b স্কয়ার মানে 1 স্কয়ার ঠিক আছে a কিউব প্লাস b কিউব প্লাস 3a স্কয়ার b প্লাস 3a b স্কয়ার এইখিনি কৰিলে 3 কিউব 3 3 যা 9 9 3 যা 27 আৰু 2 কিউব কৰিলে 2 2 যা 4 4 2 যা 8 আৰু x প্লাস 1 কিউব কৰিলে 1 into 1 into 1 আমি পাম 1 প্লাস ইয়াতে সোয়া 3 স্কয়ার কৰিলে আমি পাম 9 9 ক 3 ৰে ইনটু কৰিলে আমি পাম 27 আৰু 2 স্কয়ার কৰিলে আমি পাম 4 আৰু এটো আছে x স্কয়ার এইখিনি আমি কৰিলো 1 ৰে ইনটু কৰিলে আমি এটোই পাম ঠিক আছে সো 3 স্কয়ার কৰিছো আমি পাইছো 9 9 ক 3 ৰে ইনটু কৰিছো 27 তো 27 into 1 27 হল নেক্সট এটো 2 স্কয়ার কৰিলে আমি পাইছো 4 আৰু এটো x স্কয়ার ঠিক আছে প্লাস 3 3 যা 9 আৰু 1 ৰ স্কয়ার কৰিলে আমি পাম 1 গতিকে 9 into 1 9 হল divided by 2 x 1 ৰ স্কয়ার কৰিলে 1 1 দি 3 ইনটু কৰিলো 3 3 3 যা 9 আৰু 2 ইয়াতে আহিলে আৰু x ঠিক আছে এইটো আনসার 4 নম্বৰটো কৰিম সলিউশন 4 x minus 2/3y whole cube a minus b whole cube মানে a মানে হল x b মানে হল 2/3y ঠিক আছে তেতিয়া হলে হ'ব a কিউব minus b কিউব হলে 2/3y whole cube minus 3a square b মানে হল 2/3y 3a square b plus 3a b square 2/3y whole square এতিয়া সোয়া x cube minus 2 cube কৰিলে 2 2 যা 4 4 2 যা 8 3 cube কৰিলে 3 3 যা 9 9 3 যা 27 আৰু y cube minus এই 3 কাটা যাব গতিকে আমি পাম 2x square y আৰু ইয়াতে প্লাস 3x আৰু ইনটু 2 স্কয়ার কৰিলে আমি পাম 4 3 স্কয়ার কৰিলে আমি পাম 9 আৰু y স্কয়ার এটা 3 ৰে 3 1 বাৰ 3 ৰে 9 ক 3 বাৰ গতিকে আমি পাম x কিউব minus 8/27 y কিউব minus 2x square y plus ইয়াতে সো আমি কি পাও 4 into 1 4 y square এটা হলে 4 y square আৰু ইয়াতে হর হিসাবে আছে 3 ঠিক আছে এটো x আছে x লিখিম 4x y square 4x y square আৰু হর আছে 3 গতিকে ডিভাইডেড বাই 3
4/3xy²। তো এইটো আমাৰ আনচাৰ হৈ গ'ল। তো এনেকৈ তোমালোকক 5 আৰু 6ৰ অংককেইটা কৰি দিলোঁ। আশা কৰোঁ বুজি পাইছা। থেংক ইউ।